অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ বাবে বহুদিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ এই চেনেলৰ জৰিয়তে আৰু আমি বহুদিন ভিডিঅ' দিয়া নাই, কিন্তু তাৰ লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এটা ভাল খবৰ আছে। সেই ভাল খবৰটো কি সেইটো জনাব বিচাৰিছোঁ। অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে। এই বাজেট অধিৱেশনত আজি সদনৰ মজিয়াত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিষয়টো উত্থাপন হ'ল। অংগনবাড়ী কৰ্মী সহায়িকাৰ সেই বিষয়টো উত্থাপন হ'ল, আশা কৰ্মীৰ বিষয়টো উত্থাপন হ'ল, অংগনবাড়ী কৰ্মী সহায়িকাৰ ভিডিঅ'খিনি কথাখিনি উত্থাপন হ'ল আৰু সেয়া ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। কথাটো হৈছে এইটোৱেই যে আজি সদনৰ মজিয়াত অখিল গগৈয়ে ইমানেই আক্ৰমণাত্মক হৈ পৰিল যে অংগনবাড়ী কৰ্মী সহায়িকাই ইমান কষ্ট কৰাৰ পিছত, আশা কৰ্মীয়ে ইমান কষ্ট কৰাৰ পিছত কিয় তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হয়, সেই প্ৰশ্নটো সদনৰ মজিয়াত কৰিলে। তেতিয়া সদনত উপস্থিত থকা সেই সময়ত সদনত উপস্থিত থকা বিভাগীয় মন্ত্ৰী, আশা কৰ্মীসকলৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই এটা মন্তব্য কৰিলে আৰু লগতে আমি এইটোও জনাব বিচাৰিছোঁ যে অখিল গগৈয়ে কি কৰিলে সেয়াও আমি আপোনালোকক ক'ব বিচাৰিছোঁ। অখিল গগৈয়ে মন্তব্য কৰিলে যে আশা কৰ্মীৰ দৰমহা ইমান কম, ইমান কষ্ট কৰাৰ পিছত, অংগনবাড়ী কৰ্মী সহায়িকাই ইমান দিন দাবী কৰাৰ পিছত তেওঁলোকৰ দৰমহা কিয় 10,000 টকাৰ ওপৰত হোৱা নাই, সেই প্ৰশ্নটো উত্থাপন কৰিলে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ হৈ অখিল গগৈয়ে যিখিনি কথা উত্থাপন কৰিলে সেই কথাখিনি খুবেই গুৰুত্বপূৰ্ণ। তেতিয়া মন্ত্ৰীয়ে ক'লে যে স্বেচ্ছাসেৱী এই শব্দটো ব্যৱহাৰ কৰিলে অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ লগত। তেতিয়া অখিল গগৈয়ে আকৌ উত্তৰ দিলে, তেতিয়া অখিল গগৈয়ে আকৌ মন্তব্য কৰিলে যে মই 1,72,000 টকা দৰমহা পাওঁ, আমিওতো স্বেচ্ছাসেৱী। বিধায়ক হিচাপে বিধায়কজনে যিহেতু জনপ্ৰতিনিধিজনে স্বইচ্ছাৰে সেৱা কৰিবলৈ যায় জনতাৰ, তেওঁ স্বেচ্ছাসেৱী। গতিকে সেই বিষয়টো উত্থাপন কৰাৰ পিছত সদনৰ মজিয়াত নিশ্চিতভাৱে অখিল গগৈয়ে এটা সবল যুক্তি প্ৰদান কৰিলে আৰু দৰমহা বৃদ্ধি কৰিব নে নকৰে সেই প্ৰশ্নটো চৰকাৰক পোনপটীয়াকৈ সুধিলে, যাৰ বাবে অখিল গগৈ ধন্যবাদৰ পাত্ৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক, আৰু অখিল গগৈয়ে যিখিনি বক্তব্য দাঙি ধৰিছে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ। অখিল গগৈয়ে সদনৰ মজিয়াত স্বেচ্ছাসেৱী শব্দটোৰ বুজাবলৈ নিজৰ দৰমহা যে এতিয়া বিধায়কজনক দৰমহা যে 1,72,000 টকা দিয়ে, সেই মুহূৰ্তত অখিল গগৈয়ে সেই বিষয়টো উঠাই দিয়াৰ পাছতে, সেই বিষয়টো সন্মুখলৈ অনাৰ পাছতেই সকলোৱে ভাবিবলৈ বাধ্য হ'ল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলো স্বেচ্ছাসেৱী বুলি ক'লেও তেওঁলোকৰ দৰমহা যে পাব লাগে, তেওঁলোকে ইমান কষ্ট কৰাৰ বিনিময়ত তেওঁলোকে যে প্ৰাপ্য পাব লাগে, সেই কথাটো ৰাজ্য চৰকাৰে বুজিব লাগে। ইমান দিনৰ পিছত, প্ৰতিবাদ কৰাৰ পিছত, ধৰ্ণা দিয়াৰ পিছত, অনশন কৰাৰ পিছত, তেওঁলোকে কৰ্মবিৰতি পালন কৰাৰ পিছত, তেওঁলোকে চৰকাৰৰ লগত আলোচনা বহাৰ পিছত আজিলৈকে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিবলৈ কিয় গুৰুত্ব প্ৰদান নকৰিলে ৰাজ্য চৰকাৰে, সেই বিষয়টো অসম বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। পৰৱৰ্তী সময়ত আমি অখিল গগৈ ডাঙৰীয়াৰ সৈতে এই সন্দৰ্ভত আপোনালোকৰ সন্মুখত ফোনৰ জৰিয়তেও কথা পাতিবলৈ চেষ্টা কৰিম, আৰু লগতে এইখিনি কথাও কৈছোঁ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজিৰ দিনটোত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে যিটো ভাল খবৰ আনিলে সঁচাকৈ আমি ভাল পাইছোঁ। বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদনৰ মজিয়াত যিসকল বিধায়কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সকলোকে আমি আহ্বান জনাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ গুৰুত্ব যাতে প্ৰদান কৰে।